কাৰ্বি আলমৰ লগতে অসমৰ অংগনবাদী কৰ্মী আৰু সহায়িকা বাইদেউসকলে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ বাবে আমাৰ চৰকাৰক অনুৰোধ জনাই আহিছিল। মই আপোনালোকক ক'ব খুজিছো যে অহা 1 অক্টোবৰৰ পৰা আমি আপোনালোকৰ দৰমহাও বৃদ্ধি কৰিম আৰু লগতে আপোনালোকক এটা এককালীন সাহায্যও আমি আগবঢ়াম। অৰ্থাৎ এবাৰতে আপোনালোকক এটা পুঁজি আমি আগবঢ়াম যাতে ঘৰৰ কাম কাজ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ব্যৱস্থা ল'ব পাৰে আৰু লগতে 1 অক্টোবৰৰ পৰা আপোনালোকৰ দৰমহাও আমি যিমানখিনি পাৰো সিমানখিনি আমি বৃদ্ধি কৰিম যাতে আমাৰ অংগনবাদী কৰ্মী আৰু সহায়িকা সকলৰ পৰা অলপ হলেও তেওঁলোকৰ মনৰ দুখ আমি যাতে কমাব পাৰো। ভাল হ'বনে বেয়া হ'ব দৰমহাটো বঢ়াই দিলে? ভাল বেয়া হ'ব নেকি? পিছফালে একো কোৱাই নাই। ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব। তাৰ পিছত আৰু আন্দোলন কৰিব নালাগিব হা, ঠিক হ'ব নহয়? হ'বনে নাই? কোনে কোনে দিছপুৰত গৈছিল আন্দোলন কৰিবৰ কাৰণে হাত দাঙকচোন। এতিয়া কোনেও যোৱা নাই, ইয়াত কোনেও হাত নাদাঙে। বাইদেউ গৈছিলে? কেইদিন গৈছিলে? কেইদিন আন্দোলন কৰিব কেইদিন গৈছিলে? ঠিক আছে, যি গ'ল গ'ল, বেছি গৈ নাথাকিব। কষ্ট হয় নহয় অহা যোৱা কৰোঁতে, হয়নে নহয়? কষ্ট হয়নে নহয় যাওঁতে আহোঁতে? তাতেতো খোৱা বোৱাটো কষ্ট। অহাবাৰ আন্দোলন কৰিব গ'লে মোৰ ঘৰতে খাব আহি যাব চববিলাক। হ'ব।